পুলিচৰ ভেকেঞ্চি নতুন কেতিয়া হ'ব? পুলিচৰ নৱেম্বৰত ওলাই দিম হ'ব ভিডিঅ' কৰি দে ফৰেষ্টটো নৱেম্বৰত দি দিম পুলিচৰ ভেকেঞ্চি নতুন কেতিয়া হ'ব? পুলিচৰ নৱেম্বৰত ওলাই দিম হ'ব ভিডিঅ' কৰি দে ফৰেষ্টটো নৱেম্বৰত দি দিম পুলিচৰ ভেকেঞ্চি নতুন কেতিয়া হ'ব? পুলিচৰ নৱেম্বৰত ওলাই দিম হ'ব ভিডিঅ' কৰি দে ফৰেষ্টটো। নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ খাবলৈকে চাই আছে পলাশ আছাম। প্ৰথমে এই ভিডিঅ'কেইটা হয়তো চালা, ভিডিঅ'কেইটা চাই কিনে তোমালোকে হয়তো গমেই পাইছা যে ফৰেষ্টৰ নিউ ভেকেঞ্চি অতি কম দিনৰ ভিতৰতে হয়তো আহিব, এপ্লাইও হ'ব খুব কম দিনৰ ভিতৰতে। যিহেতু চি এম ছাৰে কৈছে অক্টোবৰ নৱেম্বৰ মাহৰ এই মাজ ভাগতে হয়তো ফৰেষ্টৰ নিউ ভেকেঞ্চি আহিব। লগতে কৈছিলে ABUB ভেকেঞ্চিও আহিব। নতুনকৈ আমি আকৌ ফিজিকেল এক্সাম, ৰিটেন, ভাইভা টেষ্ট সেইবিলাক হৈ থাকিব আৰু মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু সেইটোৱে আৰু যিহেতু সকলোৱে ৱেইট কৰি আছে, আৰু যিহেতু মই মোৰ পলাশ আছাম ইউটিউব চেনেলৰ যোগেদি সকলোবোৰ আপডেট দিব চেষ্টা কৰি আছোঁ। বৰ্তমান আজি আপডেটটো হৈছে ফৰেষ্টৰ নিউ ভেকেঞ্চি অতি কম দিনৰ ভিতৰতে আহিব। হয়তো ভিডিঅ' ক্লিপকেইটা চালা, চি এম ছাৰে য'তে যায় তাতে কৈ আছে আমাৰ ল'ৰাসকলক যে নতুনকৈ ভেকেঞ্চি আহিব, তহঁতে প্ৰেক্টিচ কৰি থাক। আৰু ময়ো কৈছিলোঁ মোৰ পলাশ আছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কেনেকৈ ৰানিং কৰিব লাগিব, লং জাম্প কেনেকৈ মাৰিলে কম সহজত আহিব, টিপছবিলাক কিছুমান টিপছ আছে লং জাম্পত, তো সেইবিলাক দিম বুলি কৈ আছিলোঁ। কিন্তু দুখীয়া ঘৰৰ ল'ৰা, উপায় নাই, কামে বনে লাগি আছোঁ, তো ফিল্ডত যাব সময় পোৱাই নাই। মানে একদম সঁচা কথা ক'বলৈ গ'লে মই কেইদিন কামত গৈ আছোঁ, মানে কামত টাইম মানে পইচা অলপ অসুবিধা হৈ আছে কাৰণে কামে বনে গৈ আছোঁ, তো ফিল্ডত যাব হোৱাই নাই, টাইমটো পোৱাই নাই মানে। তো মই যাম টাইম টেবুল মিলাই, আৰু কাম একদিনো মানে অভাৰ কাম আছে সেইকাৰণে। আৰু এতিয়া বিশেষকৈ ফৰেষ্টৰ আপডেট এটা লৈ আহিছোঁ। যিহেতু আমাৰ চি এম ছাৰে কৈছিলে নৱেম্বৰ মাহতে ফৰেষ্টৰ আহিব আৰু ABUB কনষ্টেবলো আহিব, কিন্তু এতিয়া শুনিছোঁ দেই, মই শুনিছোঁ, কিন্তু সঁচা নে মিছা সেইটো ইমানকৈ বা হ'বনে নহ'ব পিছত সেইটো মানে একজেক্টটো ক'ব নোৱাৰোঁ, হয়তো হ'ব পাৰে নহ'ব পাৰে। তথাপিও কৈছোঁ যিহেতু চি এম ছাৰে কৈছে ফৰেষ্টৰ আৰু ABUB কনষ্টেবল আহিব, কিন্তু এতিয়া বৰ্তমান দুটাৰ ভিতৰত এটাহে আহিব। আৰু এতিয়া কোনটো অহা চান্স আছে মই কৈছোঁ, ফৰেষ্টৰটো অহা চান্স আছে। ফৰেষ্টৰ SI ফৰেষ্টৰ যিটো FPF সেইটো কনষ্টেবল বেটেলিয়নটো, তো সেইটো আহিব, ফৰেষ্টৰহে অহা চান্স আছে। কিন্তু ABUB কনষ্টেবল এতিয়া আমাৰ 5,500 63 পদৰ আছাম পুলিচ ABUB হওক, APR হওক বা তেওঁলোকৰ ড্ৰাইভাৰ হওক, সেইবিলাক এতিয়া ফাইনেল লিষ্ট প্ৰকাশ পাব যিহেতু, তো সেইটো কাৰণে ফৰেষ্টৰ এটা ৰিক্ৰুটমেণ্টটো অহা বেছি চান্স আছে। কাৰণ চি এম ছাৰে কৈছিলে ফৰেষ্টৰ আহিব, ABUB আহিব। এতিয়া শুনামতে কৈছোঁ মানে দুটা নাহে, এটাহে আহিব, কিন্তু ভালকৈ আহিব, বহুতখিনি পদ দিয়াৰ কথা কৈছে। আৰু চি এম ছাৰে কৈছিলে আমাৰ দেৰগাঁও পিয়পিদাখনি বন বিষয়াসকলৰ পদ কিছুমান খালী হৈ আছে আৰু খালী হ'বগৈ, তো সেইবিলাক যোগ বিয়োগ কৰি আমাৰ যি বন মন্ত্ৰী আছে, তো ছাৰজনৰ লগত কথা পাতি ক'ত কিমান ভেকেঞ্চি দিব লাগে সেইবিলাক আমি দি দিম বা সেনেকৈ বুলি কৈছিলে। হয়তো তোমালোকেও গম পোৱা, সকলোৱে গম পায়, তো মই আপডেটবোৰ লৈ আহি থাকিম। তো এতিয়া বৰ্তমান এটা কথা কওঁ, ফৰেষ্টৰ যদি আহে তোমালোকৰ 200 মিটাৰ ট্ৰেকতে ফিজিকেল ৰেচ হ'ব। 200 মিটাৰ এনেকৈ গ্ৰাউণ্ড বনাই লোৱা, আজিৰ পৰাই তোমালোকে প্ৰেক্টিচ কৰা, গ্ৰাউণ্ড বনাই লোৱা। লং জাম্পটো 16 ফুট বা 17, 18 যিমান আহে মাৰিবলৈ চেষ্টা কৰি থাকা, কাৰণ কামাণ্ডো বেছিকৈ মাৰিব লাগে। আৰু লগতে ফৰেষ্টৰ হ'ল যিটো আমাৰ AFPF কনষ্টেবলটো, সেইটো মানে বহুত এযোৰ ভাল লগা ড্ৰেছ, ভাল লাগে মানে কিবা এটা কাপোৰযোৰ। আৰু ফৰেষ্ট গাৰ্ড হায়াৰ ছেকেণ্ডেৰী পাছটো মানে 1 ষ্টাৰ থাকিব ধুনীয়াকৈ, সেইবিলাক। আৰু লগতে ফৰেষ্টাৰ গ্ৰেড 1 সেইবিলাক পষ্ট আহিব। আৰু এইটো ষ্টেট কাট অফ যায়, ষ্টেট মানে আমাৰ এতিয়া অসম পুলিচ কনষ্টেবল যেনেকৈ ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰে, তো আমাৰ ডিষ্ট্ৰিক্টতে পষ্টবিলাক থাকে বা এখন লিষ্ট প্ৰকাশ পাব, আমাৰ কোনখন ডিষ্ট্ৰিক্টত কিমানটা ভেকেঞ্চি আছে, ল'ৰা ছোৱালী ST OBC কাষ্টত কিমানটা আছে, সেনেকৈ আহিব। কিন্তু ফৰেষ্টৰ ফৰেষ্টৰ ফিজিকেল কাট অফটো ডিষ্ট্ৰিক্ট ৱাইজ মাৰিব। সেইটো কাৰণে এইবাৰ যথেষ্ট কষ্ট কৰিব লাগিব, কাৰণ সকলোৱে এটা ভাল নম্বৰ পাব আৰু পাবই, কাৰণ অসম পুলিচৰ ফিজিকেল কাট অফে বহুত গ'ল, তেতিয়াহে মানে পৰীক্ষা দিবলৈ পাব। আৰু ফৰেষ্টৰ যদি এবাৰ চাকৰিটো কৰিব মন আছে, ফিজিকেল ভাল কৰা, মেইন কথাটো ফিজিকেল কষ্ট কৰিব লাগিব, কাৰণ ফিজিকেল ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ যাব, ফিজিকেল ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিব, এক্সামো ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰিব, ভাইভা টেষ্ট, আৰু লগতে ফৰেষ্ট গাৰ্ডসকলৰ 26 কিলোমিটাৰ খোজ কাঢ়িব লাগিব, টাইম দিব 26 কিলোমিটাৰ। আমাৰ যিহেতু যোৱাবাৰো 26 কিলোমিটাৰ খোজ কাঢ়িব দিছে পাহাৰৰ ৰাস্তাত, মানে আমাৰ এইফালে গুৱাহাটী নাৰেংগীৰ ফালে পৰে, আৰু তোমালোকৰ সেইফালে পৰিব চাগে। লগতে ভাইভা টেষ্টো আছে, ভাইভা টেষ্টটো সেইটো হৈ থাকিব বাৰু।
আৰু যিহেতু সেইবিলাকে চিলেকশ্যন প্ৰচেছ তো এতিয়া যোনসকলৰ নতুনকৈ বয়স হৈছে হয়তো কিছুমানৰ ডকুমেণ্ট খেলি মেলি হৈ আছে যাতে সময়মত ডকুমেণ্ট ভুল হৈ নাথাকক তো ডকুমেণ্টখিনি চেক কৰি এতিয়াই শুদ্ধ কৰি লোৱা এপ্লাই কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে তো চি এম ছাৰে কিছুমান মিটিং বা সেইবিলাক হৈছে মই খবৰ পাই আছোঁ মানে ABUB কনষ্টেবলৰ ভিতৰত ফৰেষ্টতো অহা মেইন সেইটো চিয়'ৰ যে 100% ফৰেষ্ট নিউ ভেকেঞ্চি আহিব অসম বন বিভাগৰ চাকৰিটো একদম 100% আহিব তোমালোকে প্ৰেক্টিচ ষ্টাৰ্ট কৰি থাকা কণ্টিনিউ কৰি থাকা মই একদিন সময় পোৱা নাই মানে কামে বনাই গৈ আছোঁ তো লং জাম্প মাৰা ভিডিঅ' ৰানিঙৰ ভিডিঅ' মই লৈ আহিম আমাৰ ফিল্ডতো প্ৰেক্টিচ কৰি আছে মই কিন্তু যোৱা নাই মানে কাম কৰি আছোঁ যে সেইটো কাৰণে আৰু লগতে মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এই ধৰণৰ চাকৰি খবৰ বাতৰি পাই থাকিবা একদম 100% চিয়'ৰ সকলোৱে কৈ আছিলে যে ফৰেষ্টটো আহিবনে নাহে আৰু বিশেষকৈ কৈ আছিলে 100% আহিব জানো এনেকৈ বুলি কৈ আছিলে যে মই ভিডিঅ'বিলাক দি আছোঁ কিন্তু একো আপডেট অহা নাই সেইটো নহয় এইবিলাক যে যিবিলাক এতিয়া অসম পুলিচৰ কনষ্টেবল লেভেলৰ যিবিলাক এক্সাম চলি আছে ভাইভা টেষ্ট ইয়াৰ পিছত মেৰিট লিষ্ট প্ৰকাশ পাব বা SI সকলৰ বৰ্ডমেন এইবিলাক প্ৰচেছ চলি আছে আৰু গেট 4 যিবিলাক কুকমেন চাফাইমেন বাৰ ধুবি এইবিলাকৰ কাম চলি আছে তো ইহঁতৰ মেৰিট লিষ্ট প্ৰকাশ পাব এইকেইদিনৰ ভিতৰতে কিবা নহয় আপডেট আহিবই মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে বন বিভাগৰ এপ্লাই হৈ যাব তো এতিয়া নতুনকৈ বয়স হোৱাসকলৰ চাগে ভয় লাগি আছে তো কেনেকুৱা কি প্ৰচেছ একো ভয় কৰিব নালাগে খালি তোমালোকৰ ডকুমেণ্টখিনি শুদ্ধ কৰি লোৱা দোকানত যাবা এপ্লাই কৰিবা দৌৰিব লাগিব সেইবিলাকে আৰু পঢ়িব লাগিব এতিয়াৰ পৰা পঢ়া-শুনা ষ্টাৰ্ট কৰি দিয়া তো মই নেক্সট আপডেট কি আহে লৈ আহিম তো মোৰ যদি পলাশ আছাম ইউটিউব চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইব কৰি ল'বা